হয় নিশ্চয়কৈ আচলতে লোকৰ অন্যায়ৰ বিষয়ে সদায় মাত মাতি থকা সাংবাদিকসকল আমি যদি চাওঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক যিসকলে আচলতে সদায় আনৰ ন্যায় আজি নিজৰ ন্যায়ৰ বাবে মাত মাতিবলগীয়া হৈছে সাংবাদিকসকলে এটা পৰিৱেশ দেখুৱাইছোঁ গোলাঘাটৰ এয়া গোলাঘাটৰ পৰিৱেশ এয়া গোলাঘাটৰ সাংবাদিক আৰু লগতে আছে বিভিন্ন দল সংগঠন কি হৈছিল আচলতে আজি কিছুদিন আগতে আমাৰ সতীৰ্থ সাংবাদিক দেৱাশীষ চাহাক বন বিষয়া অংকুৰ মহন্তৰ প্ৰকাশ দাসে বেয়া ব্যৱহাৰ কৰিছিল আৰু তেখেতৰ কেমেৰা ভাঙি পেলোৱাৰ চেষ্টা চলাইছিল আৰু লগতে তেখেতক মাৰাৰ ধমকি দিছিলে কিছুমান কথা কৈছিলে হাত বান্ধি থোৱাৰ তাৰ প্ৰতিবাদত আজি ইয়াৰ পৰা গোলাঘাটৰ আচলতে কলেজ তিনিআলিৰ পৰা আৰম্ভ হৈছে এটা প্ৰতিবাদ গোলাঘাটৰ যি আচলতে কি আয়ুক্ত অফিচলৈ এটা প্ৰতিবাদ কৰিছে গোলাঘাটৰ সাংবাদিক সন্থাৰ ফালৰ পৰা কৰা হৈছে আমি পোনে পোনে যাম সাংবাদিকসকলৰ ওচৰলৈ চেষ্টাও জানিবলৈ আচলতে কিছুমান কথা যিহেতু অন্যায় হৈছিলে বহুত তোমাক মানে ধৰা মানে হত্যা কৰাৰ চেষ্টা আছিলে হত্যা কৰাৰ তোমাক ক'ব বিচাৰো যে আচলতে সাংবাদিকক কোনো সুৰক্ষা নাই বৰ্তমান চাওক যে আমি সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী থানাত এটা গোচৰ তৰিছিলো আৰু ক্ৰছ হ'বৰ বাবে তেওঁলোকে নিজে বাচিবৰ কাৰণে গোলাঘাটৰ ৰেঞ্জাৰ কীৰ্তিকমল ডেকাই এখন মনে সজা গোচৰ মোৰ ওপৰত দিছে আৰক্ষীয়ে সেই সন্দৰ্ভত ব্যৱস্থা কৰি আছে কিন্তু বন বিভাগে আমাক আশ্বাস দিছিল যে 24 ঘণ্টাৰ ভিতৰত ঘটনা এটা তদন্ত কৰিব নিৰপেক্ষ তদন্ত কৰি তেওঁলোকে সমগ্ৰ বিষয়টো সন্দৰ্ভত তেওঁলোকৰ স্থিতি স্পষ্ট কৰি বিষয়া দুজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আজি ঘটনাৰ এসপ্তাহ হ'ল আজিলৈকে আমি ব্যৱস্থা কোনো নেদেখিলো বন মন্ত্ৰীগৰাকীয়ে আমাক কৈছিল যে তেওঁলোকে তদন্ত ঘোষণা কৰিছে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব তদন্ত হোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল গতিকে গোলাঘাট জিলা সাংবাদিক সংস্থা আৰু গোলাঘাটৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়লৈ আমি আগবাঢ়ি গৈ আছো আৰু অতি শীঘ্ৰে এই দুজন বন বিষয়াক নিলম্বন নকৰালৈকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ গোলাঘাট জিলা সাংবাদিক সংস্থাই প্ৰদান কৰিছে ধন্যবাদ দেৱাশীষ আৰু বিভিন্ন দল সংগঠন আছে আমি আজি কওঁ যে আচলতে সাংবাদিকসকলে কোনো সুৰক্ষা নাই নি বৰ্তমান সাংবাদিকৰ যিটো কৰ্মক্ষেত্ৰ নিৰাপত্তা সেইটো এই কথাটোৱে আচলতে ওলাই পৰিছে যে সাংবাদিকৰ গোলাঘাটত কেনেকুৱা ধৰণৰ আছে নিৰাপত্তা সম্পূৰ্ণৰূপে যে নিৰাপত্তাহীনতাত ভুগিছে আৰু সমগ্ৰ ঘটনাটো যে গোলাঘাটত বন বিভাগৰ দ্বাৰা এয়াই প্ৰথম নহয় এনেকুৱা ইয়াৰ আগতো হৈছে আমি জানো যে গোলাঘাটত এজন সাংবাদিকে মৃত্যুবৰণ পৰ্যন্ত কৰিবলগীয়া হৈছে সেই সময়ত বন বিভাগৰ বিভিন্ন বিষয়াৰ ওপৰত তেওঁলোকৰ অভিযোগ উত্থাপন হৈছিল কিন্তু প্ৰমাণ নহ'ল আৰু যোৱা কেইদিনমানৰ আগত যিটো দেৱাশীষ চাহাৰ লগত হ'ল NKTVৰ সাংবাদিক দেৱাশীষ চাহাৰ লগত হোৱা ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে এই কৰ্মৰত সাংবাদিকক সাংবাদিকৰ নিৰাপত্তা চৰকাৰে সুনিশ্চিত কৰিব লাগে আৰু লগতে এনেকুৱা ধৰণৰ যিটো বন বিভাগে হওক বা অন্যান্য বিভাগবিলাকে হওক যিটো দাদাগিৰি মানে এই দাদাগিৰিবিলাক বন্ধ হ'ব লাগে বাৰু ধন্যবাদ জনাইছো আপোনাক আৰু আচলতে বিভিন্ন দল সংগঠন লোক আছে আপোনাৰ ওচৰলৈ আহিছো আমাৰ আজি কওঁ যে আজিৰ তাৰিখত সাংবাদিকৰ কোনো সুৰক্ষা নাই নেকি মই সংবাদ মাধ্যমে সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে কৰা যি কাণ্ড এই কাণ্ডক আমি একেবাৰে ধিক্কাৰ জনাইছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ গোলাঘাট জিলা সমিতিয়ে আৰু এটা কথা শুনক সাংবাদিকক আক্ৰমণ কৰা মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণ কৰা গতিকে এখন সম্পূৰ্ণ গণতন্ত্ৰ দেশ ইয়াত আমি সম্পূৰ্ণ গণতন্ত্ৰভাৱে আন্দোলন কৰিছোঁ সেই দুজন বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথা কিন্তু ৰাইজৰ সহযোগত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্য হ'ম এয়া দেখুৱাইছো গোলাঘাটৰ পৰিৱেশ আচলতে সেইটো চাওক সেয়া আছে আয়ুক্ত কাৰ্যালয় এতিয়া গোলাঘাটৰ আয়ুক্ত কাৰ্যালয় আচলতে তেওঁলোকৰ বিৰুদ্ধে আছে প্ৰতিবাদ কৰা হ'ব আমি আজি কওঁ যে বন বিভাগৰ আচলতে বন বিষয়া অংকুৰ মহন্তৰ প্ৰকাশ দাস আৰু আচলতে কিছুমান তেওঁলোকৰ বিষয়ে কিছুমান বিশ্লেষণ দিয়া হৈছে যে আক্ৰমণ কৰা সুৰামত্ত আৰু গুণ্ডা বন বিষয়া এনেকে ধৰণৰ কিছুমান তেওঁলোকৰ বিষয়ে বিশ্লেষণ দিয়া হৈছে আচলতে সুৰামত্ত অৱস্থাত থকা বুলি অভিযোগ উঠিছিলে সেই সময়ত যি সতীৰ্থ সাংবাদিক দেৱাশীষ চাহ তেওঁলোকৰ ওচৰত যেতিয়া গৈছিলে তেখেতে কৈছে যে সুৰামত্ত অৱস্থাত আছিল বন বিভাগজন আৰু সেইকেইজনে আমাৰ সাংবাদিক আমাৰ সতীৰ্থ সাংবাদিক দেৱাশীষ চাহ আচলতে বেয়া ব্যৱহাৰ কৰিছিল আৰু তেখেতৰ আচলতে যি আচলতে মানে কেমেৰা সেই কেমেৰা ভাঙি পেলোৱাৰো এটা চেষ্টা চলোৱা হৈছিল আৰু তেখেতে কৈছিলে যে বান আচলতে সাংবাদিকজনে বান্ধি থবলৈ ভিতৰত ভৰাই থব নেকি এনেকুৱা কিছুমান আচলতে বেয়া মন্তব্য কৰিছিল আমি আজি চাওঁ যে এতিয়া যি আচলতে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেকে আৰক্ষীৰ এটা মানে বেষ্টনী গঢ়ি তোলা হৈছে এই প্ৰতিবাদৰ বিৰুদ্ধে এতিয়া জিলা প্ৰশাসনে কি দায়িত্ব ল'ব সেয়া আগন্তুক সময়ত দেখা যাব